মিঠু আদার কিয় নাখা হৈছে কি হৈছে আদার কিয় নাখা হৈছে মিঠু মিঠু গাইজ মিঠু আজি 15 দিনমান ধৰি আদাৰ খোৱা নাই তো ইয়াক আজি ভেটেনেৰী ডক্টৰৰ তাত লৈ যাব ওলাইছোঁ আমি বহুত দিন হ'ল গাইজ আদাৰ খোৱা নাই দুৰ্বল হৈ গৈছে মাতাত নোহোৱা গৈছে আৰু মাথাৰ ফালে অলপ নোম নিজে নিজে গুচি গৈছে ভৰি এখন ভালদৰে পাতিব নোৱাৰে কি বা হৈছে গাইজ কিবা বেমাৰ হৈছে নজৰে লাগিল নে কিবা বেমাৰে হৈছে ভিতৰে আজিকালি মানে নজৰো লাগেতো কিছুমান মানুহৰ নজৰো লাগিব পাৰে এতিয়া নাজানো কি হৈছে তো ভেটেনেৰী ডক্টৰৰ তাতে লৈ গৈ আছোঁ আমি ডক্টৰৰ তাত লৈ গৈ আজি দেখাম কি দে ডক্টৰে বেয়া লাগে গাইজ সৰুৰ পৰা পঢ়িছোঁ আপোনালোকক ভিডিঅ' দিম ইয়াৰ একদম সৰুৰে মই পাইছিলোঁ মানে গছৰ পৰা পৰিছিল গছৰ পৰা মানে পোৱালি এটা একদম সৰুতে পৰিছিল তো মই আনি পালিছিলোঁ পালি আজি এইখিনি ডাঙৰ হৈছে তো ইমান দিনে ৰাখিলোঁ ভালদৰে খানা চানা খাই আহিছিল ঠিকেই আহিছিল এতিয়া মানে আপোনাৰ খানা নোখোৱা হৈছে একদম একো খাব ইচ্ছা নকৰে জোৰ জবস্তি খুৱাই এইকেইদিন ৰাখিছোঁ 15 দিনমান হ'ল গাইজ এনেকৈ আছে তো চাওঁ আজি ভেটেনেৰী ডক্টৰৰ তাত লৈ গৈ আছোঁ লৈ গৈ দেখাওঁ কি বা দিয়ে মেডিচিন তো বলক তো মিঠুক গাড়ীত বহাই লৈছোঁ মিঠুক গাড়ীত বহাই লৈ ডক্টৰৰ তাতে লৈ গৈ আছোঁ ডক্টৰ বা আহিছেনে নাই আজি ভেটেনেৰী ডক্টৰ তো ডক্টৰৰ তাতে গৈ আছোঁ ফাইনেলি আমি আহিছোঁ মেডিকেল তো মিঠুক মেডিকেলত লৈ আহিছোঁ গাইজ মিঠুক লৈ আহিছিলোঁ নদীৰ ভেটেনেৰী ডক্টৰৰ তাতে কিন্তু ইয়াতে ডক্টৰ নাই তো গাইজ নদীৰ পৰা এবাৰ আহিছোঁ ব্যায়ামপুৰৰ পশু চিকিৎসালয় মেডিকেলত আহিছোঁ তো ইয়াতে দেখাওঁ ইয়াতে ছাৰ বা আছে নে নাই তাতে মানে নদীত নাপালোঁ ছাৰ তো ইয়াতে ছাৰ থাকিব পাৰে ছাৰক দেখালেও আছে গাইজ দেখাই লৈ আহিলোঁ মিঠুক অলপ ড্ৰেছিং কৰি দিছে এইখিনি মূৰটো এইখিনি অলপ নোমটো গুচি গৈছে সেইকাৰণে অলপ ড্ৰেছিং কৰি দিছে আৰু লগতে ৰচি অহা পাউডাৰ দিছে পাউডাৰ গুলি পেলাই খুৱাব দিছে আমাক মানে আমাৰ মিঠুক পাউডাৰ গুলি খুৱাব দিছে প্ৰথমতে এতিয়া মানে ট্ৰিটমেণ্টটো ইনজেকশ্যন দিব লাগিব বুলি কৈছে কেইদিনমান আগতে এইখিনি খুৱাই চাব দিছে যদি ভাল নহয় এইখিনি খোৱাৰ পিছতো তেনেহ'লে ইনজেকশ্যন দিব লাগিব ইনজেকশ্যন দিলে ঠিক হ'ব বুলি কৈছে এতিয়া চাওঁ যি পাউডাৰ দিছে আমাক সেইটো পাউডাৰ দিছে আৰু টেবলেট দিছে জ্বৰ ভাৱ হোৱা বুলি মানে অলপ সেই গৈছে গা চা গৰম হৈ আছে তাৰে কাৰণে টেবলেট দিছে টেবলেটটো গুলি পেলাই পানীত গুলি পেলাই এনেকৈ খুৱাব লাগিব এদিন যদি তো আগতে এইখিনি খুৱাই চাই কেনেকুৱা হয় ৰুচি আহেনে নাই ভাত খানা খোৱা ৰুচি আহেনে নাহে সেইখিনি খুৱাই চাওঁ তাৰপিছত যদি নহয় আৰু মেডিকেলত আনিব লাগিব আৰু ইনজেকশ্যন দিয়াৰ কাৰণে তো গৈ আছোঁ মিঠুক লৈ পেলাই তো মিঠুক লৈ যাই আছোঁ ঘৰত মিঠু ধুনীয়াকৈ শুই আছে আমাৰ চাব নেকি মিঠুক ধুনীয়াকৈ শুই আছে মিঠুৱে মিঠু 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 মাত নোহোৱা হৈছে মিঠুটোৰ মিঠু দে মাতি দিয়া অলপ মাতা মিঠু দে অলপ মাতা দে মাত দে বাই বাই গাইজ এনেকৈ ক বাই বাই গাইজ মই ভাল হোৱাৰ কাৰণে দোৱা কৰিব সকলোৱে এনেকৈ দে কৈ দিয়া মই ভাল হোৱাৰ কাৰণে দোৱা কৰিব সকলোৱে এনেকৈ কোৱা মিঠু মিঠু গাইজ মিঠুটোৱে একেবাৰে দুৰ্বল হৈ গৈছে বহুত দুৰ্বল হৈ গৈছে তাৰ মাতে নলয় গাইজ খাবতো নোৱাৰে একদম বহুত দুৰ্বল হৈ গৈছে তো আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব তাৰ কাৰণে তাক মেডিকেলৰ পৰা লৈ আহিলোঁ মেডিচিনখিনি খুৱাই চাওঁ কি হয় যদি ইনজেকশ্যন দিব লগা হয় ইনজেকশ্যনো দিব লাগিব মানে উপায় নাই আৰু কি কৰিব মানে খাব নোৱাৰা হৈছে বহুত বেয়া লাগে গাইজ সৰুৰ পৰা পঢ়িছোঁ আপোনালোকক দিম তাৰ ভিডিঅ' একদম সৰুৰে কণীৰ ওলোৱাৰ পিছৰ পৰাই মানে তাক মই পালি ডাঙৰ কৰিছোঁ তো এতিয়ালৈকে এনেকৈ আছিল এতিয়া সাধাৰণ নোখোৱা হৈছে কি কাৰণ কি বা প্ৰব্লেম হৈছে নাজানো আৰু
তো দোয়া কৰিব, আশীৰ্বাদ কৰিব মিঠু যাতে ভাল হয়। তো লগ পাম নতুন এটা ভিডিঅ' সৈতে। বাই বাই।